हेलो गाइस नमस्कार আসসালামু আলাইকুম কেনে আছে আশা কৰো আপোনালোকে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছো এতিয়া মোটামুটি 11:30 মান বাজে আৰু 11:30টাত মই আহিছো পথাৰত আৰু কিয় আহিছো নিশ্চয় আপোনালোকে হয়তো গম পাব অলপ পিছত আৰু খুবেই মানে পথাৰত ভাল লাগে আৰু কিয় ভাল লাগে জানা আমাৰ যেটো মানে এৰিয়া আৰু এই মালিবাৰী এৰিয়াটো যদিও দ অঞ্চল কিন্তু এই দ অঞ্চলত কেমেৰামেনে দেখাব চাওক ইমান ধুনীয়া ধান হৈছে চাওক এই ধান খেতি যে আমি ৰুওঁ আৰু এই ধান খেতি ৰুৱাৰ ফলত মানে আমাৰ বহুত ভাল লাগে তাৰ মানে আমি বজাৰৰ পৰা কোনো বস্তু কিনি খাব নালাগে যেহেতু আমি ঘৰতে উৎপাদন কৰি খাওঁ এতিয়া কথা হ'ল ধান খেতি আমি কৰোঁ আৰু এইটো আপোনালোকে দেখা পাইছে এইটো মটৰ আৰু মটৰেদি আমি মানে পানী দিওঁ যদিও আমি ইৰি ধান খেতি কৰিছোঁ এইবাৰ কিন্তু আমি শালি ধানো মানে আমি কৰিছোঁ এতিয়া কথা হ'ল মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে যে চাকৰিৰ পিছে পিছে যে ঘূৰি ফুৰে চাকৰিৰ পিছে পিছে আপোনালোকে নুঘূৰি এনেকৈ খেতি কৰাৰ অভ্যাস কৰক নিশ্চয় আপোনালোকৰ ভাল পইচা আহিব আপোনালোকে ঘৰখন ধুনীয়াকৈ চলাব পাৰিব আৰু সমাজৰ লগত আপোনালোকে ইজনে সিজনৰ লগত মিলা প্ৰীতিৰে কেনেকৈ খেতি কৰিলে আপোনালোকে 20ৰ পৰা 30 মোন ধান বা 30ৰ পৰা 35 মোন ধান আপোনালোকে উৎপাদন কৰিব পাৰিব সেই হিচাপে আজিকালি বৈজ্ঞানিক যুগত আমি এনেকৈ খেতি কৰি আছোঁ আৰু আমাৰ যে ধান খেতি আপোনালোকে চাইছে বা কেমেৰামেনে যে দেখাই আছে এই ধান খেতিত কিন্তু মোটামুটি যদিন হয় তথাপি 20ৰ পৰা 25 মোন ধান মানে আমাৰ হৈ যাব এটা কথা হ'ল আমাক যে মানুহে অৰ্থাৎ চৰকাৰেই হওক বা অইন মানুহে হওক আমাক মিয়া বুলি কয় তো মই এজন সাধাৰণ খেতিয়কৰ ল'ৰা আৰু আজি সানডে মোৰ অফিচ নাই আজি যাৰ কাৰণে মই আজি আপোনালোকক এটা ব্লগৰ জৰিয়তে জনাব বিচাৰিছোঁ মই আজি লুঙ্গি পিন্ধিছোঁ আৰু এইটো আমাৰ কালচাৰ হয় লুঙ্গিটো যে আপোনালোকে কৈ থাকে মিয়াই লুঙ্গি পিন্ধে খালি মিয়াই লুঙ্গি নিপিন্ধে দ্ৰাবিড়সকলেও লুঙ্গি পিন্ধে যাৰ কাৰণে আজি মই পথাৰত আহিছোঁ মানে লুঙ্গি এটা পিন্ধি আহিছোঁ সেইকাৰণে মই আপোনালোকক আহ্বান কৰিছোঁ আৰু এইফালে যদি আপোনালোকে মানে চাই হয়তো ৰাস্তা আছে ৰাস্তাৰ পিছত আৰু ধান খেতি আছে এটা চাওক পথাৰে পথাৰে ধান কেমেৰামেনে দেখাব ধান খেতিবিলাক কেমেৰাটো অলপ ঘূৰাই দিয়ক এইটো চাওক আৰু এজন মানুহ খেতিত কাম কৰি আছে এইটো আপোনালোকে যদি একবাৰ লক্ষ্য কৰে ঠিক আছে গতিকে আপোনালোকে আমাৰ নিচিনাকৈ খেতি কৰক ধান উৎপাদন কৰক তাৰপিছত আপোনালোকে মাকৈ সৰিয়হ আৰু আপোনালোকে চব্জি খেতি কৰক তেতিয়া ভাল এটা পইচা পাব আৰু যদিও এতিয়া ৰ'দৰ মাজত আছোঁ কিন্তু ইয়াত এটা কিন্তু শান্তি আছে ইয়াত এটা শান্তি আছে আৰু সেই শান্তিত আমি বসবাস কৰি আছোঁ আমি কিন্তু কিনি খাব নালাগে আমি ঘৰৰ চাউল উৎপাদন কৰি আমি মানে খাই আছোঁ গতিকে আপোনালোকক আহ্বান কৰিছোঁ আপোনালোকে আমাক মিয়া বুলি তুচ্ছ তাচ্ছিল্য নকৰিব আমি অসমীয়া হয় আৰু অসমীয়াৰ যিখিনি কালচাৰ নিশ্চয় আমি অসমীয়া হিচাপে সেইখিনি ধৰি ৰাখিছোঁ আৰু অনাগত দিনতো আমি ৰাখিম আৰু এইখন অসম আমাৰ অসম এইখন অসমত আমি আছোঁ এইখন অসমত আমাৰ জন্ম গতিকে আপোনালোকক খেতি কৰক আৰু ভাল পইচা ইনকাম কৰক।